নমস্কাৰ, মই মানসজ্যোতি বৰুৱা আপোনালোকৈ লৈ আহিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এক গোচৰ ৰুজু হৈছে গুৱাহাটীত। গুৱাহাটীৰ হাতীগাঁও থানাত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিছে ৰজত কমল বঁটাপ্ৰাপক বিশিষ্ট ব্যৱসায়ী উদ্যোগপতি লুইত কুমাৰ বৰ্মনে। আমি খবৰ.কমৰ দৰ্শকসকলক জনাইছোঁ, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীৰ হাতীগাঁও থানাত এখন এজাহাৰ দাখিল হৈছে আৰু এই এজাহাৰ দাখিল কৰিছে ৰজত কমল বঁটাপ্ৰাপক বিশিষ্ট ব্যৱসায়ী লুইত কুমাৰ বৰ্মনে। আমি খবৰ.কমৰ দৰ্শকসকলক জনাই আছোঁ সেই খবৰ। আৰু কিয় লুইত কুমাৰ বৰ্মনে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বক্তব্যৰ বিৰুদ্ধাচৰণ কৰি এই বক্তব্যটোৱে জাতিৰ পিতা মহাত্মা গান্ধীক অপমান কৰা বুলি অভিযোগ তুলি লুইত কুমাৰ বৰ্মনে প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন নিৰ্বাচনী সভাত আজিৰ দিনটোত উল্লেখ কৰিছিল যে মহাত্মা গান্ধীক তেতিয়ালৈকে কোনেও জনা নাছিল যেতিয়ালৈকে তেওঁৰ ওপৰত চিনেমা নিৰ্মাণ হোৱা নাছিল। দেশৰ পিতা, জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী বুলি যাক আখ্যা দিয়া হয়, সমগ্ৰ বিশ্বই যাক প্ৰণিপাত কৰে, সেই মহাত্মা গান্ধীৰ সন্দৰ্ভত এখন নিৰ্বাচনী সভাত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে মহাত্মা গান্ধীক লৈ যেতিয়া এখন চিনেমা নিৰ্মাণ হ'ল তাৰ পিছতহে মহাত্মা গান্ধীক মানুহে চিনি পোৱা হ'ল। তাৰ আগলৈকে মহাত্মা গান্ধীক কোনেও জনা নাছিল। প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্বাচনী সভাত এই মন্তব্যই ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে, প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিভিন্ন মহলে প্ৰধানমন্ত্ৰীগৰাকীক ঠাট্টা মস্কৰা কৰিছে। বহুতে প্ৰধানমন্ত্ৰীগৰাকীৰ জ্ঞানৰ লিমিটেশ্যন বুলি কৈছে, কোনোবাই প্ৰধানমন্ত্ৰীগৰাকীৰ শিক্ষাৰ অভাৱ বুলি কৈছে। বহুতে বহু ধৰণৰ মন্তব্য কৰিছে। যিয়ে যি নকওক, কিন্তু প্ৰধানমন্ত্ৰীগৰাকীৰ এই কথাক লৈ আনুষ্ঠানিকভাৱে সম্ভৱতঃ প্ৰথমটো আইনগতভাৱে আগুৱাই গ'ল লুইত কুমাৰ বৰ্মন। লুইত কুমাৰ বৰ্মনে এই গুৱাহাটীৰ হাতীগাঁও থানাত গোচৰ ৰুজু কৰিছে। ইতিমধ্যে তেওঁ যিখন FIR ৰুজু কৰিছে আমি দেখাইছোঁ দৰ্শকসকলক। এইখন FIR তেওঁ লুইত কুমাৰ বৰ্মনে প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুজু কৰিছে, য'ত তেওঁ স্পষ্টভাৱে লিখিছে, তেওঁ FIRখনত লিখিছে যে FIR এগেইনষ্ট প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী অন হিজ কমেণ্ট অভাৰ মহাত্মা গান্ধী। তাত সবিশেষ তেওঁ ব্যাখ্যা কৰিছে যে উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ, I would like to inform you that our Prime Minister, Mr. Narendra Modi, has stated in election campaign that our father of nation, Mahatma Gandhi, is known to the world till a movie is made on him. আমি ইতিমধ্যে কৈছোঁৱেই যে যেতিয়ালৈকে দেশৰ জাতিৰ পিতা মহাত্মা গান্ধীক লৈ এখন ছবি নিৰ্মাণ হোৱা নাছিল তেতিয়ালৈকে তেওঁক কোনেও জনা নাছিল। আৰু যিদিনাই মহাত্মা গান্ধীক লৈ এখন ছবি নিৰ্মাণ হ'ল তাৰ পিছৰ পৰাহে সকলোৱে মহাত্মা গান্ধীক চিনি পোৱা হ'ল। আন কোনো নহয়। এই মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ৰাজনৈতিক সভাত তেওঁ এই মন্তব্য কৰিছে। আৰু এই মন্তব্যৰ বিৰুদ্ধেই লুইত কুমাৰ বৰ্মনে ছবি নিৰ্মাতা ৰজত কমল বঁটাপ্ৰাপক বিশিষ্ট ব্যৱসায়ী লুইত কুমাৰ বৰ্মনে FIR দাখিল কৰিছে। আৰু তেওঁ কৈছে, তেওঁ উল্লেখ কৰিছে যে মহাত্মা গান্ধী ইজ known to the world till a movie is made on him. This is highly derogatory statement and cannot be acceptable by a citizen of India whom we considered as a father of nation, and that was taught in our code also. As a citizen, we cannot accept insult of Mahatma Gandhi. তেওঁ এয়া মহাত্মা গান্ধীক ইনচাল্ট বুলি কৈছে লুইত কুমাৰ বৰ্মনে। আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাত্মা গান্ধীক এয়া ইনচাল্ট কৰা বুলি তেওঁ অভিহিত কৰিছে। আৰু জাতিৰ পিতা মহাত্মা গান্ধীক কৰা এই ইনচাল্টৰ বিৰুদ্ধেই তেওঁ হাতীগাঁও থানাত FIR এখন দাখিল কৰিছে। এতিয়া লক্ষণীয় হ'ব প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা এই FIR হাতীগাঁও থানাই কিদৰে আগুৱাই নিয়ে, তাক আইনীয় ব্যৱস্থা কিদৰে আগুৱাই নিয়ে, সেয়া লক্ষণীয় হ'ব। ধন্যবাদ। চাই থাকিব খবৰ.com।